Hello everyone, welcome to Gain Gun for Exam YouTube channel. যিকেইজন ছাত্ৰ ছাত্ৰী এইবাৰ HSLC ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছে বা যিকেইজনে এপ্লাই কৰাৰ কথা চিন্তা কৰিছে তেওঁলোকৰ বাবে কেইটামান নতুন আপডেট লৈ আহিছোঁ। তোমালোকে মই কথাখিনি ভালদৰে বুজি ল'বা। এইটো ভিডিঅ'ত মই তোমালোকক গোটেইখিনি কথা A to Z ডিটেইলছত ক'ম। লগতে তোমালোকৰ নম্বৰ বাঢ়িব নেকি যদি তোমালোকে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিছা, লগতে নম্বৰ কমাৰ কিবা চান্স আছে নেকি আৰু ৰিচেকিঙৰ ৰিজাল্ট কেতিয়া দিব পাৰে, এই গোটেইখিনি কথা এইটো ভিডিঅ'ত A to Z তোমালোকৰ আগত গোটেইখিনি ডিছকাছ কৰিম। সো তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা এণ্ড প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ যেহেতু মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল তাৰিখে ঘোষণা কৰা হৈছিল, তাৰ লগতে সেবাই নিজৰ অফিচিয়েল ৱেবছাইটত ৰিচেকিং ৰিলেটেড এটা নটিফিকেশ্যন আপলোড কৰিছিল আৰু সেই নটিফিকেশ্যনটোত লিখা আছিল যে যিকেইজন ষ্টুডেণ্টে নিজৰ নম্বৰখিনিৰ লগত সন্তুষ্ট হোৱা নাই তেওঁলোকে নতুনকৈ আকৌ এবাৰ বহিটো ৰিচেক কৰিব পাৰিব আৰু তাৰ কাৰণে তেওঁলোকে অনলাইন ৱেবছাইট sebaonline.org এইটোত গৈ তোমালোকে তাত চেক কৰিব পাৰিবা। অনলাইন এপ্লাই এতিয়াও চলি আছে আৰু লগতে তোমালোকৰ যেটো ফিজ আছে সেই ফিজটো হৈছে 400 টকা প্ৰতিখন সাবজেক্টত। তোমালোকে যিকেইখন সাবজেক্টৰ কাৰণে এপ্লাই কৰিবা ডেসক্ৰিপটিভ পেপাৰৰ কাৰণে তোমালোকে 400 টকা দিব লাগিব আৰু যদি তোমালোকে OMR সিটৰ কাৰণে এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এক্সট্ৰাকৈ 50 रुपीस দিব লাগিব। অৰ্থাৎ ডেসক্ৰিপটিভ প্লাস OMR দুয়োখন সাবজেক্টত তোমালোকে 450 रुपीस পে কৰিব লাগিব, তেতিয়াই তোমালোকে সেইটো লাভ কৰিব পাৰিবা। নটিফিকেশ্যনটোত এইটো কথা দিয়া আছে যে ৰিচেকিং মানে কি হয়। ৰিচেকিং হৈছে ৰিএভ্যালুয়েশন নহয়, অৰ্থাৎ তোমালোকৰ যেটো আনসাৰ কপি আছে সেই কপিটো টিচাৰবিলাকে নতুনকৈ আকৌ এবাৰ ৰিএভ্যালুয়েট নকৰে। ৰিচেকিং মানে হৈছে ৰিটোটেলিং অফ মাৰ্কস এৱাৰ্ডেড। প্ৰথমে তোমালোকক যিখিনি নম্বৰ আগতে দিয়া হৈছিল সেই নম্বৰখিনি তেওঁলোকে এবাৰ যোগ কৰি চাব। যদি যোগ কৰোতে কিবা ভুল হয় তেতিয়াহ'লে তেওঁলোকে সেইটো শুধৰণি কৰাই দিব। নেক্সটটো হৈছে যে এসেসমেন্ট অফ আনইভ্যালুয়েটেড আনসার্স। অৰ্থাৎ সাপোজ তোমালোকে আনসার 5টা লিখিছিলা কিন্তু তোমালোকৰ যিজন টিচাৰে কপিটো চেক কৰিছিল তেওঁ কেৱল 4টা প্ৰশ্নৰ উত্তৰহে চেক কৰিছে আৰু এটা প্ৰশ্নৰ উত্তৰ তেওঁ চেক নকৰাকৈ বাই মিস্টেক তেওঁ ৰৈ গৈছে। তেতিয়াহ'লে সেই যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটোৰ আনসাৰো তেওঁলোকে চেক কৰি তোমালোকক নম্বৰখিনি নতুনকৈ শুধৰা কৰি দিব। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট কাৰেকশ্যন অফ ৰং এন্ট্ৰি অফ মাৰ্কস। যদি কোনোবা এটা প্ৰশ্নৰ উত্তৰত তেওঁলোকে যিমান দিব লাগে সিমানখিনি দিয়া নাই, অৰ্থাৎ সাপোজ তোমালোকে ভালকৈ আনসাৰটো লিখিছা আৰু আনসাৰটো তোমালোকে 5 নম্বৰ পাব লাগে, বাট টিচাৰজনে সাপোজ যদি 2 নম্বৰ দিছে তেতিয়াহ'লে তোমালোকক সেইটো তেওঁলোকে 3 বা 4 নম্বৰ এনেকৈ বঢ়াই দিব পাৰে। তোমালোকৰ বহুতে হয়তো এইটো কথা ভাবি আছে যে আমি OMR sheet ক'ত পাম। তো OMR sheetখন তোমালোকে তেওঁলোকে স্ক্যান কৰি তাৰ PDF ফাইল এটা তোমালোকৰ যেটো ইমেইল আপলোড বা এপ্লাই কৰাৰ সময়ত তোমালোকে দিবা সেইটো ইমেইলত তেওঁলোকে তাত পঠাই দিব। ইয়াত লিখিছে যে 30 দিনৰ ভিতৰত ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব। ৰিজাল্টৰ দিনাখন তেওঁলোকে তোমালোকৰ ইমেইলত তাৰ OMR sheetৰ এটা স্ক্যান কপি উইথ আনসাৰ কি। আনসাৰ কি মানে হৈছে যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটাৰ শুদ্ধ উত্তৰ কোনটো অপচন হয়, A B C D এই ধৰণে তেওঁলোকে এটা নিজৰ আনসাৰ কি থাকে তেওঁলোকে সেইটোও দিব আৰু তোমালোকে তাৰ পৰা মিলাই চাব পাৰিবা। যদি তোমালোকৰ নিমিলে তেতিয়াহ'লে তোমালোকে আকৌ এবাৰ কৰিব পাৰিবা। ফৰ এক্সাম্পল তোমালোকক মই দেখাই দিছো, তোমালোকৰ স্ক্ৰীনত দেখা পাইছা এইটো এটা ইমেইল আৰু এই ইমেইলটো যোৱাবাৰ এজন ষ্টুডেণ্টৰ OMR sheet তেওঁলোকে ইমেইলত পঠাইছিল আৰু এই ধৰণে এইবাৰো তেওঁলোকে পঠাব ইমেইলত। ইন ৰিগাৰ্ড টু ইউৰ ৰিকুৱেষ্ট the requested scanned copies of OMR and answer key are attached with this email. Please find attached files are scanned copy of OMR and answer key. তেওঁলোকে দুখন সাবজেক্টত দিছে কাৰণ ষ্টুডেণ্টজনে দুখনৰ কাৰণে এপ্লাই কৰিছিল। প্ৰথমখন হৈছে ইংলিছৰ আৰু নেক্সটখন হৈছে জেনেৰেল সায়েন্সৰ। এই দুয়োখন সাবজেক্টৰে OMR sheetখন তেওঁলোকে ষ্টুডেণ্টজনৰ ইমেইলত পঠাই দিছে আৰু তাৰ পৰা মানে কি কেৱল মানে ইয়াতে কথাটো মই ক'ব খুজিছো যে তোমালোকে যিখন OMR sheetত আনসাৰছখিনি লিখিছিলা বা অপচন কেইটা টিক কৰিছিলা সেইটো তোমালোকক দিব, লগতে তেওঁলোকৰ মতে যিকেইটা শুদ্ধ অপচন হয় তাৰো এটা তোমালোকক PDF ফাইল একেলগে দি দিব। তোমালোকক মই স্ক্ৰীনত দেখাই দিছো। ইয়াত তোমালোকে দেখা পাইছা যে সেবাই যোৱাবাৰ এনেধৰণে ইংলিছৰ আৰু লগতে জেনেৰেল সায়েন্সৰ যিকেইখন তোমালোকে সাবজেক্টৰ কাৰণে এপ্লাই কৰিবা MCQ বা OMR sheetৰ কাৰণে তেওঁলোকে তাত তোমালোকৰ আনসাৰ বহিটো লগতে তেওঁলোকৰ আনসাৰখিনিও ইয়াতে তোমালোকক PDF ফাইল হিচাপে পঠাই দিব।
সো তোমালোকে বেছি টেনশ্যন ল'ব নালাগে তোমালোকে নিজৰ ইমেইলটো ভালদৰে দিবা ইমেইলটো ভালদৰে এপ্লাই কৰোঁতে যদি তোমালোকে দিয়া ইমেইলত তোমালোকে আনসাৰ্ছখিনি পাই যাবা এতিয়া আইছো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিব প্ৰথমটো কুৱেশ্যন হৈছে কিমান শতাংশৰ নম্বৰ বাঢ়িব যিকেইজন ষ্টুডেণ্টে এপ্লাই কৰে তেওঁলোকৰ ভিতৰত কিমান শতাংশ ষ্টুডেণ্টৰ বা কিমানজন ষ্টুডেণ্টৰ নম্বৰ বঢ়াৰ চান্স আছে সো তোমালোকে চোৱা যিকেইজন ষ্টুডেণ্টে পৰীক্ষাত ভালদৰে লিখিছিল বহুত বেছি তেওঁলোকে কনফিডেন্ট হয় যে তেওঁলোকে আনসাৰখিনিত ভালকৈ লিখিছিল বাট সেইমতে নম্বৰ নাপালে যদি তোমাৰ আনসাৰ্ছখিনি লিখতে বহুত বেছি ভাল হৈছিল আৰু তুমি নিজক লৈ কনফিডেন্ট তেতিয়াহ'লে তোমালোকে টেনশ্যন ল'ব নালাগে নম্বৰখিনি পাই যাবা তোমালোকৰ নম্বৰ বাঢ়িব এইটো তোমালোকৰ 100% গ্যাৰান্টি হয় কিন্তু যদি তোমালোকে জাস্ট এপ্লাই কৰিছা যে আনসাৰ্ছখিনি কেনেকৈ লিখিছিলোঁ সেইটো ভালদৰে নাজানো আনসাৰ্ছখিনি হৈছিল নে হোৱা নাই জাস্ট এটা এপ্লাই কৰি দিছোঁ এনে মানে কি গেছ কৰি আৰু এপ্লাই কৰি দিছা তেতিয়াহ'লে কিন্তু তোমালোকে নম্বৰখিনি নোপোৱা সেম থাকিব নম্বৰখিনি তোমালোকৰ নকমে নেক্সট কুৱেশ্যনটোত মই আহিছোঁ যে নম্বৰ কমিব পাৰে নেকি বহুতে ভাবে যে নম্বৰ কমিব পাৰে নেকি নম্বৰখিনি নকমে জাস্ট সেম থাকিব কিন্তু তোমালোকৰ নম্বৰখিনি যদি ভালদৰে তেওঁলোকে যোগ কৰোঁতে বা কিবা আনসাৰ্ছ চাব ৰৈ গৈছে তেতিয়াহ'লে কিন্তু তোমালোকৰ নম্বৰ বঢ়া চান্স থাকিব পাৰে আৰু নম্বৰখিনি কিন্তু তোমালোকৰ নকমে তোমালোকৰ নম্বৰখিনি সেম থাকিব তোমালোকে এইটো টেনশ্যন ল'ব নালাগে তোমালোকে যদি নিজৰ আনসাৰক লৈ কনফিডেন্ট হয় তেতিয়াহ'লে তোমালোকৰ নম্বৰ 100% বাঢ়িব ৰিজাল্টৰ তাৰিখ তেওঁলোকে অলৰেডি কৈছে যে 27 এপ্ৰিল অৰ্থাৎ সোমবাৰ হৈছে এপ্ৰিলৰ 27 তাৰিখ হৈছে ৰিচেকিঙৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট তাৰ পৰা তোমালোকে এমাহ 30 দিনৰ ভিতৰত ৰিজাল্টটো পাই যাবা মই তোমালোকক কম যে তোমালোকে 15 পৰা 20 জুনৰ ভিতৰত তোমালোকে মেৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাই যাবা 15 16 17 18 19 আৰু 20 এই কেইদিনৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো আহি যাব তোমালোকে এইটো টেনশ্যন ল'ব নালাগে জাস্ট কেইদিনমান ৱেইট কৰা বিকজ লাষ্ট ডেট এতিয়াও শেষ হোৱা নাই লাষ্ট ডেট হৈছে 27 অফ এপ্ৰিল অৰ্থাৎ মানডে যেটো মানডে আহি আছে আজি স্যাটাৰডে সো মানডে তোমালোকৰ লাষ্ট ডেট যিকেইজনে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰিব OMR চিটৰ কাৰণে এক্সট্ৰাকৈ 50 টকা দিব লাগিব লগতে যদি তোমালোকে ডেসক্ৰিপটিভ পেপাৰখনৰো স্ক্যান কপি PDF ফাইল হিচাপে নিজৰ ইমেইলত লাভ কৰিব খোজা দেন তোমালোকে 50 টকা এক্সট্ৰা কৰি দিব লাগিব সো তোমালোকক মই কথাখিনি আকৌ এবাৰ ৰিপিট কৰি দিছো প্ৰথমে ৰিচেকিং মানে হৈছে ৰিটোটেলিং অফ মাৰ্কস তোমালোকে যিখিনি নম্বৰ পাইছা সেই নম্বৰখিনি তেওঁলোকে এবাৰ যোগ কৰি চাব যদি যোগ কৰোতে সাপোজ তোমালোকে 50 নম্বৰ পাব লাগে কিন্তু তেওঁলোকে 48 নম্বৰ দি থৈছে তেতিয়াহ'লে তোমালোকক 2 নম্বৰ তোমালোকৰ বাঢ়িব নেক্সট কথাটো হৈছে যে কিমান শতাংশৰ নম্বৰ বাঢ়িব নম্বৰ বঢ়াৰ চান্স ইয়াত বহুত বেছি কম থাকে যিকেইজন ষ্টুডেণ্টে ভালদৰে লিখিছিল তেওঁলোকে নম্বৰ পোৱা নাই তেনেকুৱা ষ্টুডেণ্টৰ নম্বৰ বঢ়াৰ চান্স থাকে নম্বৰ কমিব পাৰে নেকি এইটোত মই অলৰেডি কৈছোঁ যে নম্বৰ তোমালোকৰ নকমে সেম থাকিব যদি তোমালোকৰ কিবা আনসাৰ ৰৈ গৈছে তেতিয়াহ'লে তোমালোকৰ কিন্তু নম্বৰ বাঢ়িব বাট নকমে ৰিজাল্টৰ তাৰিখ মে মাহৰ 15 আৰু 20 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট সেবাই ডিক্লেয়াৰ কৰিব তোমালোকে টেনশ্যন ল'ব নালাগে জাস্ট তোমালোকে অলপ ৱেইট কৰি দিয়া and thank you so much guys for watching the video যদি কিবা কোৱেশ্চন থাকে তোমালোকৰ মাইণ্ডত মোক কমেন্টত জনাবা মই নিশ্চয়কৈ তোমালোকৰ আনসাৰছখিনি দিবলৈ ট্ৰাই কৰিম আৰু এনেকুৱা ধৰণৰ আপডেট লাভ কৰি থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব thank you so much guys for watching the video and see you in the next video